নমস্কাৰ মই বেদান্ত কুমাৰ শৰ্মা আৰু নকৈ নোৱাৰো অনুষ্ঠানত আজি এটা বিষয় আলোচনা কৰিব খুজিছো সাধাৰণতে পোৰ্টেল হওক টিভি চেনেল হওক এই চেনেলবিলাকত আপোনাৰ ৰাজনৈতিক আলোচনা হৈ থাকে কিন্তু সকলো মানুহে যে ৰাজনীতিৰ আলোচনাৰ প্ৰতি আগ্ৰহী এনে নহয় তাৰ বাহিৰেও কিছুমান খবৰ থাকে সেই খবৰবিলাক কিন্তু সাধাৰণতে বঞ্চিত হৈ পৰে কাৰণ প্ৰবঞ্চনাৰ দৰে খবৰ আহে তাৰ বাহিৰেও আৰু কিছুমান ঘটনা আহে সেইবিলাক ঘটনাৰ কাৰণে যিবিলাক জনসাধাৰণ কিছুমান বিষয় আছে সেই বিষয়বিলাক জানিব খোজে কিন্তু জানিব নোৱাৰে যেনে ধৰক বজাৰত বয়বস্তুৰ সামগ্ৰীৰ দাম কেনে হৈছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম কি স্তৰত আছে এইবিলাকো জনা প্ৰয়োজন ঠিক তেনেদৰে মাটিবাৰীৰ ক্ষেত্ৰতো কিছুমান কাম হয় আৰু সেইবিলাক যেহেতু জনসাধাৰণে প্ৰত্যক্ষভাৱে জড়িত কোৰ্ট কাছাৰীৰ লগত সদায় প্ৰায় জড়িত হৈ থাকে তেনে কিছুমান কামৰো খা খবৰ জনসাধাৰণে জনা দৰকাৰ অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যিটো সিদ্ধান্ত হৈছে এস্কেলেশন পদ্ধতি এই এস্কেলেশন পদ্ধতি বুলি ক'লে এইটোনো কি এই বিষয়ে বহুতে হয়তো নাজানিব এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জানে আপোনালোকে তেখেতে অতি তৎপৰতাৰে যিবিলাক কাম কৰে গতিকে তেখেতে এটা সিদ্ধান্ত লৈছে যদি আপুনি এগৰাকী লাটমণ্ডলৰ ওচৰলৈ গৈছে কিবা এটা মাটিবাৰী সংক্ৰান্তীয় কাম লৈ লাটমণ্ডলগৰাকীয়ে আপোনাক কয় যে হ'ব বাৰু আমি চাম বুলি কৈ আপোনাক মাহৰ পিছত মাহ ঘূৰাই গতিকে এইবিলাক কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেও উপলব্ধি কৰে সেইকাৰণেই তেখেতে কি কৰিছে এতিয়া লাটমণ্ডলৰ তাত সেই কামটো কিন্তু 15 দিন সময় থাকিব পাৰিব লাটমণ্ডলে যদি 15 দিনৰ ভিতৰত সেইটো নিষ্পত্তি নকৰে হকে হওক বিহকে হওক আপোনাৰ ফেভাৰত হওক আপোনাৰ বিৰুদ্ধেই হওক ব্যৱস্থা এটা সিদ্ধান্ত এটা ল'ব লাগিব যদি লোৱা নাই 15 দিন পিছত অটোমেটিক্যালি পোনপটীয়াভাৱে এইটো চক্ৰ বিষয়ালৈ গুচি যাব চক্ৰ বিষয়াই যদি 7 দিনৰ ভিতৰত নকয় তেতিয়ালে সেইটো আয়ুক্তলৈ গুচি যাব অৰ্থাৎ যেতিয়া আয়ুক্তৰ তালৈ যাব আয়ুক্তই চক্ৰ বিষয়াক প্ৰশ্ন কৰিব চক্ৰ বিষয়াই লাটমণ্ডলক প্ৰশ্ন কৰিব এনেদৰে এটা একাউণ্টেবিলিটি আহি যাব গতিকে এই ব্যৱস্থাটো অতি আদৰণীয় আৰু এতিয়াৰ পৰা আপুনি যদি গৈ পেলাই লাটমণ্ডলজনক কয় যে এমাহ মানৰ ভিতৰত হৈ যাব নিশ্চয় কাৰণ মুখ্যমন্ত্ৰীটো কৈছে 15 দিন বা 7 দিন এনেকৈ মুখ্যমন্ত্ৰীটো বহুত কথাই কয় তেওঁ আপোনাক সেইটো মন্তব্য কৰিব অন্তত আপোনালোকৰ তাত যদি অডিঅ' থাকে তেতিয়াহ'লে সেই অডিঅ'খিনিও অন্তত আমি মুখ্যমন্ত্ৰীক জনাব পাৰিম যে আপুনি কোৱাৰ পিছত আমি এটা কাম লৈ যাওঁতে লাটমণ্ডলগৰাকীয়ে এনেকৈ কৈছে আৰু লাটমণ্ডলগৰাকীৰ নামটো হ'ল এনেকুৱা তেতিয়া মুখ্যমন্ত্ৰীয়েও অন্তত আমাৰ পৰা যদি ফিডবেক পাই থাকে তেনেহ'লে ব্যৱস্থা ল'ব পাৰিব কাৰণ তেখেতেতো আঁচনি বনাইছে আঁচনি কাৰ্যকৰী কৰিব খুজিছে আঁচনি কাৰ্যকৰী কৰোঁতে আমাৰো সহযোগ লাগিব গতিকে এনেকুৱা কামবিলাকৰ প্ৰতি ৰাইজ সজাগ হ'ব লাগে এই কথাবিলাক খুবেই প্ৰয়োজন বুলি আমি বিবেচনা কৰোঁ সেইকাৰণে এই ব্যৱস্থাটোক মই আদৰণি জনাইছোঁ আৰু সাধাৰণ ৰাইজৰ কাষলৈ লৈ যাব খুজিছোঁ যাতে এই এস্কেলেশন পদ্ধতিৰ দ্বাৰা আপোনালোকৰ মাটিবাৰী সম্পৰ্কীয় বা কৰকাটল সম্পৰ্কীয় কামবিলাক সহজ হ'ব দ্বিতীয়তে কালি এডিআৰই যিটো পৰীক্ষা হৈছিল তাত এটা বিতৰ্ক হৈছে সামাজিক মাধ্যম যোগে দুই এগৰাকীয়ে কিছু অভিযোগ কৰিছে এইটো নিন্দনীয় কিন্তু আজি আমাৰ তৎপৰতাৰে মুখ্যমন্ত্ৰীয়ে ইয়াৰ এটা তদন্ত ঘোষণা কৰিছে আৰু অহা পৰৱৰ্তী পৰ্যায়ৰ 29 তাৰিখে যি পৰীক্ষা হ'ব সেই পৰীক্ষাত যাতে তেনে কোনো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি নহয় সেই কাৰণে এটা SOP ঘোষণা কৰিব বুলি তেখেতে কৈছে আৰু আমি আশা কৰিছোঁ যে এই যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে পৰীক্ষাটো নিকাভাৱে হোৱাটো দৰকাৰ আনহাতে মহিলা বা ছাত্ৰীৰ যাতে একো অশোভনীয় পৰিস্থিতি বা পৰিৱেশৰ সন্মুখীন হ'বলগীয়া নহয় সেইটো গুৰুত্বপূৰ্ণ দুইটাৰ মাজত ব্যৱধান ৰক্ষা কৰি যাতে আমি এই কামখিনি কৰিব পাৰোঁ মুখ্যমন্ত্ৰীয়ে তাৰ বাবে তৎপৰ হৈছে আৰু আৰক্ষী সঞ্চালক প্ৰধানেও ইতিমধ্যে কৈছে যে এই ক্ষেত্ৰত ব্যৱস্থা লোৱা হ'ব গতিকে ইয়াক আমি আদৰণি জনাইছোঁ আৰু এই বিষয়বিলাক আননেচেছাৰী অযথা আমি বিতৰ্ক কৰি থাকি লাভ নাই যেহেতু দুইটা পক্ষই কৈছে যে সিদ্ধান্তটো হৈছে SOP ঘোষণা হ'ব আৰু তদন্তৰ আদেশ দিছে গতিকে আমি ভাবোঁ এই বিষয়বিলাক ইমানতে সামৰণি পৰিব আৰু পৰৱৰ্তী পৰ্যায়ত আমি আশাৰে আগবাঢ়ি যাম ধন্যবাদ